শ্রীভূমির ইন্দিরা ভবনত কোনে গালে বাংলাদেশৰ জাতীয় সংগীত ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা বেকা কৰাৰ অভিযোগ গৌৰৱ গগৈৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা য'ত বঙালী ভাষা সংস্কৃতি ইতিহাস পৰম্পৰাৰ প্ৰতি আৱেগ প্ৰকাশ কৰা গৈছে সেইটো আজি বিজেপি দলে বাংলাদেশী মিয়াৰ লগত তুলনা কৰিবলৈ বিচাৰিছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ হাতত সোণাৰ বাংলাৰ সৃষ্টি কেতিয়া কি পৰিৱেশত হৈছিল কোনে কিয় সেয়া পৰিৱেশন কৰিছিল শ্ৰীভূমিৰ কংগ্ৰেছৰ সভাত ব্যাখ্যা গৌৰৱ গগৈৰ কবিতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা যি কবিতা বাঙালী মানুহৰ আৱেগ বাঙালী মানুহক সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সাহস দিলে সেই কবিতাটো সেই সময়ত কবি ৰবীন্দ্ৰনাথ ঠাকুৰে সৃষ্টি কৰিলে বাংলাদেশ কেতিয়া হ'ল আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই কবিতাটো কেতিয়া লিখিলে এইটো পঢ়িলেই গম পায় যায় আৰু বাংলাদেশী মিয়াল পক্ষত কেতিয়াবা কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কবিতা লিখিছিল নেকি গান লিখিছিল নেকি তো সেইটোৱে যে তেওঁলোকে বঙালী ভাষা বঙালী ইতিহাস আগতেও বুজি পোৱা নাই আৰু এতিয়াও তেওঁলোকে ভুল এতিয়া তেওঁলোকে টুইষ্ট কৰি আছে এটা ভুল অভিযোগ দাঙি ধৰিবলৈ আৰম্ভ কৰিছে প্ৰিয়াংক খাৰ্গেই অসম সন্দৰ্ভত কি কৈছিল প্ৰিয়াংক খাৰ্গেই অসমীয়াক অপমান কৰা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা সলনি কৰাৰ অভিযোগ তুলি পুনৰ সৰব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা বেকা কৰাত এক্সপাৰ্ট কথা টুইষ্ট কৰা এক্সপাৰ্ট আৰু এইটো নতুন কথা নহয় পুৰণি কথা ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল তেওঁ কোৱা নাছিলে নেকি মোৰ সম্পৰ্কত ISI কথা কোৱা নাছিল নেকি তো বাস্তৱ কথাটো বেকা কৰি কেনেদৰে বিভ্ৰান্তি মানুহক পেলাব পাৰে সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য মিছা অভিযোগ অপপ্ৰচাৰ সেইখিনি তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে প্ৰিয়াংক খাৰ্গে ডাঙৰীয়া একমাত্ৰ এটাই কথা ক'লে যে ভাৰতৰ গোটেই IT হাব ভাৰতৰ গোটেই IT টেলেণ্ট য'ত আমাৰ অসমৰো ইঞ্জিনিয়াৰ অসমৰো IT টেলেণ্ট সোমাই আছে সেইখিনি আছে বেংগালোৰ সেইখিনি আছে হায়দৰাবাদ কিন্তু দুটা ঠাইত কংগ্ৰেছ চৰকাৰ থকা বাবে বিজেপিয়ে এটা ডাঙৰ আঁচনি সেইখন ৰাজ্যত থকা আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰিং টেলেণ্টক আৰু বিভিন্ন কোম্পানীক সেই সুবিধাটো দিয়া নাই মুখ্যমন্ত্ৰীয়ে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সেই পৰিৱেশ নোহোৱা কৰিবলৈ কাম কৰাৰ আশ্বাস গৌৰৱ গগৈৰ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স চৌহদত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনৰ লগতে কেইবাগৰাকীও বিধায়ক নেতাৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত নতুন কৰ্মীসকলক দললৈ আদৰণি জনাই গৌৰৱ গগৈ পুনৰ সকিয়নি দিলে মিত্ৰজোঁটৰ চৰকাৰক ভিডিঅ' জাৰ্নেলিষ্ট সমীৰ চৰকাৰৰ সহযোগত বন্দিত কলিতাৰ ৰিপৰ্ট NKTV+।